ওমেন মিলিটাৰী পুলিচ আৰু ল'ৰাখিনিও গম পাব যে মান্থলি হিচাপত আমি চেলাৰী কিমান পাম। অগ্নিবিৰত বোলে চেলাৰী কম বা ধৰি লওক চেলাৰী বেছি বহুতে কৈ থকা শুনো। তো আজি অফিচিয়েল নটিফিকেশ্যনত অফিচিয়েল মতেদি আমি চাম, ঠিক আছে। আৰু ইয়াতে ওমেন মিলিটাৰী পুলিচ, ঠিক আছে, জেনেৰেল ডিউটি অগ্নিবিৰত আৰু ছোৱালীসকলৰ বীৰংগনাৰ ওপৰত ভিডিঅ' আহি গ'ল, ঠিক আছে। মিলিটাৰী হয়, ঠিক আছে। অগ্নিবীৰৰ চেলাৰী ফিক্স হয় আৰু ল'ৰা ছোৱালী দুয়োটাৰ কাৰণে চেলাৰী বিষয়ে কথা পাতিম, ঠিক আছে। আৰু কিন্তু এলাউন্স আছে নাই, তো গোটেইখিনি কথা পাতিম। তো ভিডিঅ'টো বহুত ইউনিক হ'ব গৈ আছে, ঠিক আছে। বিশেষ কৰি ছোৱালীৰ ওপৰত ভিডিঅ' হয় এইটো গোটেই ফুল ভিডিঅ', কিন্তু তাত ল'ৰাখিনিও বহুখিনি কথা জানিব পাৰিব, ঠিক আছে, অগ্নিবীৰৰ কাৰণে। কাৰণ ছোৱালী অকল হাইট চেষ্ট আৰু ৰানিংটোৱে বেলেগ, বাকী ধৰি লওক ভিতৰৰ যিখিনি ধৰি লওক চেলাৰী বা ধৰি লওক এলাউন্স, বাকী গোটেইখিনি বস্তু একেই, ঠিক আছে। আৰু 4 বছৰৰ চাকৰি হয়, প্ৰত্যেক বছৰতে চেলাৰী আমাৰ ইনক্ৰিজ হৈ থাকিব, ঠিক আছে। আৰু ইয়াতে লিখিয়ে দিছে অলৰেডি কিমান ইনক্ৰিজ হ'ব। তো গোটেইখিনি কথা পাতিম। তো ভিডিঅ'টোত ষ্টাৰ্ট কৰিব গৈছোঁ। ৰেডি 1 2 3 ষ্টাৰ্ট। জয় হিন্দ, গুড মৰ্ণিং সকলোকে। আৰু মোৰ গুড মৰ্ণিং আজি বহুতেই লেট হ'ল, কাৰণ মোৰ যোৱাকালি ৰাতি নাইট ডিউটি আছিলে, ঠিক আছে। মোৰ লগত বেছি ইমানো লেট হোৱা নাই, ঠিক আছে। 10:30 বাজি গৈছে, কিন্তু বাকী মই গা পা ধুই কিনে এতিয়া ৰেডি হ'লোঁ, ঠিক আছে। আৰু বহুতৰে ডিমাণ্ড আছিলে, কমেণ্ট আছিলে, ঠিক আছে। চ' ডিএম কৰি আছে বহুতে যে ছোৱালীৰ ওপৰত ভিডিঅ' লাগে, আৰু মই গম পাওঁ যে ছোৱালী বেছিখিনি ছোৱালী মোৰ ইনষ্টাগ্ৰামত 60% এবভ ছোৱালী আছে, ঠিক আছে। আৰু সিহঁতৰ ডিমাণ্ডটো পূৰণ কৰিব লাগিব। বাকী ছোৱালীয়ে বুলি নহয়, ল'ৰাসকলেও এইটো ভিডিঅ'ত বহুখিনি কথা জানিব পাব, ঠিক আছে। তো এতিয়া মই একদম ফুল অফিচিয়েল নটিফিকেশ্যনখন যাই কিনে চাম, ঠিক আছে। ছোৱালীৰ কোনখিনি কেনেকুৱা কি হাইট চেষ্ট গম পাইছেনে নাই। তো হাইটটো মই একুৰেটলি মই ইনষ্টাগ্ৰামত কৈ দিয়া নাছিলোঁ, ঠিক আছে। তো হাইটটো অকণমান ধৰি লওক বেলেগ, ঠিক আছে। আৰু গোটেই আমি ফুল্লি অফিচিয়েলি চাম, ঠিক আছে, অফিচিয়েলি। আৰু মই কওঁৱে যে মই যিবিলাক ইনফৰমেশ্যন দিম, তো গোটেইখিনি ইনফৰমেশ্যন ফুল্লি অফিচিয়েলি হ'ব লাগিব, ঠিক আছে। আৰু যিখিনি বস্তু ধৰি লওক মোৰ জ্ঞান নাই সেইখিনি বস্তু মই নকওঁ তোমালোকক, আৰু যিখিনি ওপৰত ধৰি লওক মোৰ জ্ঞান আছে বা ধৰি লওক মই যিখিনি বস্তু জানো যে এইখিনি বস্তু সঁচা হয়, তেতিয়াহে তোমালোকক প্ৰভাইড কৰোঁ, ঠিক আছে। বাকী ভিডিঅ'টো এতিয়া ষ্টাৰ্ট কৰিম। স্ক্ৰীন ৰেকৰ্ডিং সহকাৰে আমি অফিচিয়েল নটিফিকেশ্যনখন লেট ষ্টাৰ্ট দ্য ভিডিঅ'। 1 ছেকেণ্ড। তো মোক কেনেকুৱা লাগিছে তোমালোকে কমেণ্ট কৰিবা, ঠিক আছে। আৰু এতিয়া মোক আপোনালোকে চালে আৰু ভাল এটা কমেণ্ট কৰিব বুলি মই গম পাওঁ। এতিয়া আমি অফিচিয়েল নটিফিকেশ্যনখন চাম, ঠিক আছে। বীৰ আৰু বীৰংগনা, ঠিক আছে, দুয়োটাৰ কাৰণে ভিডিঅ' হয়। মই ইণ্ডিয়ান আৰ্মিৰ অফিচিয়েল ৱেবছাইটত, ঠিক আছে। আৰু এই কেপচাৰটো মই বহাই দিম, আৰু ইণ্ডিয়ান আৰ্মিৰ অফিচিয়েল ৱেবছাইটত মই গৈ কিনে তোমালোকক অফিচিয়েলি যিখন নটিচ হয়, ঠিক আছে, আমাৰ অসমৰ বাবে ল'ৰা ছোৱালী দুয়োটাৰ কাৰণে কৈছোঁ। ল'ৰাটো দেখাই দিছোঁ আৰু ছোৱালীটো মই দেখাই দিম আজি, ঠিক আছে। মই এতিয়া কেপচাৰটো ফিল কৰি কিনে নটিফিকেশ্যনৰ পিনে সলকান্তে আগবাঢ়ি যাওঁ, ঠিক আছে। ষ্টাৰ্ট। ৱেবছাইটত গৈ অফিচিয়েলি PDF ডাউনলোড কৰিলোঁ, ঠিক আছে, ছোৱালীসকলৰ কাৰণে। আৰু ইয়াতে সম্পূৰ্ণ পুৰা A to Z ল'ৰা ছোৱালী দুয়োটাৰ কাৰণে কথা পাতিম, ঠিক আছে। আৰু ল'ৰাখিনিও গম পাব যে মান্থলি হিচাপত আমি চেলাৰী কিমান পাম। অগ্নিবিৰত বোলে চেলাৰী কম বা ধৰি লওক চেলাৰী বেছি বহুতে কৈ থকা শুনো। তো আজি অফিচিয়েল নটিফিকেশ্যনত অফিচিয়েল মতেদি আমি চাম, ঠিক আছে। আৰু ইয়াতে আপোনালোকে গম পাব যে ধৰি লওক আপুনি স্পৰ্টছৰ আপোনালোকৰ বেনিফিট আছে, ঠিক আছে। NCC কৰিলেও আপোনালোকৰ এক্সট্ৰা মাৰ্ক আছে, ঠিক আছে। ৰিটেনত কেনেকুৱা কি, ৰিটেন কিমান মাৰ্কৰ হ'ব, কেনেকুৱা কি, গোটেই A to Z কথা পাতিম। কোনো এটা পইণ্ট আমি বাকী নাৰাখোঁ, ঠিক আছে। আৰু মই পঢ়ি দিলে গোটেইখিনি অফিচিয়েলি গোটেইখিনি আমি কাভাৰ কৰি কাৰণে চেষ্টা কৰোঁ, ঠিক আছে। তো আপোনালোকে মাত্ৰ ছাপোৰ্ট কৰি যাব, ঠিক আছে। এইটো আপোনালোকৰ চাই লওক। প্ৰথম কথা, আমাৰ যিটো ষ্টাৰ্টিং ডেট আৰু এণ্ডিং ডেট অৰ্থাৎ এপ্লিকেশ্যনৰ 13 ফেব্ৰুৱাৰী, ঠিক আছে। 13 ফেব্ৰুৱাৰী টু 1 এপ্ৰিল 2026, ঠিক আছে। এপ্ৰিল হয়, মাৰ্চ নহয়, ঠিক আছে। এপ্ৰিল 1 এপ্ৰিল 2026। তাৰ আগত আপোনালোকে অনলাইন ফৰ্ম ভৰিব লাগিব। এতিয়াও এমাহৰ বেছি আছে, ঠিক আছে, টাইম। তো আপোনালোকে অনলাইন ফৰ্মটো 1 এপ্ৰিলৰ আগত ভৰালেই হ'ব, ঠিক আছে। নেক্সট কথা, ইয়াতে এক্সাম ডেটটো মেনশ্যন আছে। 1 জুলাইৰ পৰা 15 জুলাইৰ ভিতৰত আপোনালোকৰ এক্সাম হ'ব, ঠিক আছে। আৰু এইটো চেঞ্জ হ'ব পাৰে, তাৰ কাৰণে মই কৈ দিছোঁ যে তোমালোকে মোবাইল নম্বৰ আৰু ইমেইল ID যাতে দি থৈ দিয়া, তাতে তোমালোকক ইনফৰমেশ্যনবিলাক দিব। বা ধৰি লওক ইয়াতে অফিচিয়েল ৱেবছাইটত আহি কিনে ভিজিট কৰিলে তোমালোকে গম পাবা। আৰু এইটো চাওক, আমাৰ ষ্টেটবিলাকৰ নাম লিখা আছে। আছাম, অৰুণাচল প্ৰদেশ, ঠিক আছে, নাগালেণ্ড, মণিপুৰ, মিজোৰাম, ত্ৰিপুৰা, মেঘালয়, ঠিক আছে। তো আৰু গোটেইখিনি কথা পাতিম, ঠিক আছে। তো ইয়াতে লিখাই আছে, কিবা যদি চেঞ্জ হয় তোমালোকৰ মোবাইল নম্বৰত পঠাই দিব, বা ধৰি লওক অফিচিয়েল ৱেবছাইটত ভিজিট কৰিলে হ'ল, ঠিক আছে। পষ্ট বেছি নাই, পষ্ট ছোৱালীসকলৰ কাৰণে অনলি ইয়াতে মেনশ্যন কৰা আছে যে জেনেৰেল ডিউটি, ঠিক আছে। জেনেৰেল ডিউটিৰ বাহিৰে বেলেগ একো নাই, ঠিক আছে। ওমেন মিলিটাৰী পুলিচ অগ্নিবীৰ জেনেৰেল ডিউটি হয়, ঠিক আছে। বয়স 17 পৰা 22। আপোনালোকৰ বয়সটো কাউণ্ট হ'ব। মই কৈছোঁ যে 1 জুলাই 2005 পৰা 1 জুলাই 2009 ভিতৰত যদি তোমালোকে জন্মগ্ৰহণ কৰিছা তেতিয়া এপ্লাই কৰিব পাৰিবা, ঠিক আছে। ইয়াতে মেট্ৰিক পাছ লাগিব, ঠিক আছে। 45 মাৰ্কৰ সৈতে 45 মাৰ্ক পাৰ্চেণ্টেজ লাগিব। 5খানত এটলিষ্ট 33% এবভ থাকিব লাগিব, 33% থাকিব লাগিব, ঠিক আছে। এখনত কম পালে কথা নাই। টোটেলত আপোনাৰ 45 মাৰ্ক হ'ব লাগিব, আৰু 5খানত 33% থাকিব লাগিব। অনলি ফৰ গোৰ্খা কেণ্ডিডেট, ঠিক আছে, ইণ্ডিয়া। অনলি 10 পাছ হ'লে হ'ল। 10 পাছ হ'লে হ'ল। গোৰ্খা কেণ্ডিডেটৰ ছোৱালী হওক বা ল'ৰাই হওক, দুয়োটাৰে কাৰণে কৈছোঁ, ঠিক আছে।
আৰু নেক্সট কথা হাইট, ছোৱালীৰ হাইট কিমান লাগিব, হাইটটো চাই লওক, হাইটটো 162 চেণ্টিমিটাৰ। এইটো বয়সটো কিমানৰ পৰা কিমান, 1 জুলাই 2005 পৰা 1 জুলাই 2009 ভিতৰত থাকিব লাগিব জন্মগ্ৰহণ। আৰু হাইটটো চাওক 162 চেণ্টিমিটাৰ, ঠিক আছে। এইটো অল ইণ্ডিয়াৰ কাৰণে হয়, 162 চেণ্টিমিটাৰ অল ইণ্ডিয়াৰ কাৰণে হয়। আৰু আমাৰ নৰ্থ ইষ্টৰ কাৰণে কিমান হয় চাই লওক, নৰ্থ ইষ্টৰ কাৰণে ইয়াতে লিখা আছে 4 চেণ্টিমিটাৰ, 4 চেণ্টিমিটাৰ ৰেলৱে ষ্টেচন আছে নৰ্থ ইষ্টসকলৰ কাৰণে, ঠিক আছে। আৰু ইয়াতে নামবিলাক দিয়া আছে, নাগালেণ্ড, অৰুণাচল প্ৰদেশ, মণিপুৰ, ত্ৰিপুৰা, মিজোৰাম, মেঘালয় আৰু আছাম। তো এই নৰ্থ ইষ্টৰ কাৰণে আমাৰ এইখিনি ৰেলৱে ষ্টেচন দিয়া আছে, ঠিক আছে, বা লাডাখ, ঠিক আছে, গোৰ্খা। তো এইখিনি মানে ছোৱালীবিলাকে মানে 162 চেণ্টিমিটাৰৰ পৰা যদি আপোনালোকে 4 বাদ দিয়ে, 162ৰ পৰা 4 মাইনাছ কৰিলে আপোনালোকৰ 158 চেণ্টিমিটাৰ, 158 চেণ্টিমিটাৰ যদি আছে তেনেহ'লে এপ্লাই কৰিব পাৰিব, ঠিক আছে। নেক্সট কথা ইয়াতে চাওক, আপোনালোকৰ হাইট আৰু ৰেলৱে ষ্টেচন দিয়া আছে, যিখিনি মানে ধৰি লওক স্পৰ্টছৰ পাৰ্চন হয়, ঠিক আছে। এজ ৰেলৱে ষ্টেচন আৰু দিয়া আছে, ঠিক আছে। তো এইখিনি দিয়া আছে উইণ্ডোজ অফ ডিফেন্স পাৰ্চন হু হেভ ডাইড ইন হাৰ্নেছ, ঠিক আছে। সিহঁতৰ কাৰণে 2 হাইটত আৰু 2 ৱেইটত, ঠিক আছে। ৱেইটটো আপোনালোকৰ হাইট অনুযায়ী ৱেইটটো জোখা হ'ব দেই, ঠিক আছে। আৰু স্পৰ্টছ ওমেন, ঠিক আছে, স্পৰ্টছ ওমেন নেশ্যনেল ইণ্টাৰনেশ্যনেল, ঠিক আছে, ষ্টেট লেভেল। তো 2 আৰু 5, ঠিক আছে, 2 হাইটত আৰু 5 ৱেইটত, ঠিক আছে। নেক্সট কথা ইয়াতে আপোনালোকৰ দিয়া আছে বহুখিনি বোনাছ মাৰ্ক দিয়া আছে, বোনাছ মাৰ্ক এইবিলাক স্পৰ্টছৰ হয়, ঠিক আছে। তো চাই ল'ব, ঠিক আছে। আৰু বিশেষ কৰি NCC वालों के लिए भी है, ঠিক আছে। NCC আপোনালোকৰ যদিহে C চাৰ্টিফিকেট আছে উইথ আপোনালোকৰ যদি ৰিপাব্লিক ডে প্ৰেড মাৰিছে তেনেহ'লে 25 মাৰ্ক, NCC অনলি C চাৰ্টিফিকেট থাকিলে 20 মাৰ্ক, B থাকিলে আপোনালোকৰ 10 মাৰ্ক, A থাকিলে 5 মাৰ্ক, ঠিক আছে। টোটেল NCC আৰু যিখিনি বোনাছ মাৰ্ক আছে সেই বোনাছ মাৰ্কখিনি কেতিয়া যোগ হ'ব তাতে লিখা আছে, বোনাছ মাৰ্ক উইল বি অনলি ইউজ টু ফৰ্মেলাইটি ফাইনেল মেৰিট, ঠিক আছে। ফৰ্মেলিটি আপোনালোক ফাইনেল মেৰিটতহে আপোনালোকৰ যোগ হ'ব, ঠিক আছে। আৰু বাকী ইয়াতে আপোনালোকে তলৰ পিনে চাওক, তলৰ পিনে স্ক্ৰল ডাউন কৰিলে আপোনালোকে চেলাৰীটো গম পাব। চেলাৰী ল'ৰা ছোৱালী 2000 কাৰণে হয়, ঠিক আছে। যি গতিকে অগ্নিবীৰ 4 বছৰৰ বুলি আমি গম পাওঁ, ঠিক আছে। তাত পাৰ্মানেণ্ট ভৰ্তি পাৰ্মানেণ্টো আছে। তো আপোনালোকৰ ডিপাৰ্টমেণ্টেলি কিছুমান এক্সাম হ'ব, ডিপাৰ্টমেণ্টেলি কিছুমান আপোনালোকৰ ফিজিকেল এক্টিভিটি হ'ব, সেইবিলাকত যদি ভাল পাৰফৰ্মেঞ্চ থাকে বা এক্সামবিলাকত পাছ কৰা তেতিয়াহ'লে তোমালোকে পাৰ্মানেণ্ট হৈ যাবা, ঠিক আছে। আৰু পাৰ্মানেণ্ট নহ'লেও আপোনালোকৰ পেৰামিলিটাৰী ফ'ৰ্চত আপোনালোকক পোষ্টৰ ক্ষেত্ৰত ৰেলৱে ষ্টেচন বা ধৰি লওক পোষ্টৰ ক্ষেত্ৰত আপোনালোকৰ ৰিজাৰ্ভেশ্যন থাকিব, ঠিক আছে। এতিয়া হ'ল মান্থলি আপোনালোকে এপ্ৰক্সিমেটলি কিমান কৰি পাব চাওক, মানে মাহে প্ৰথম বছৰত আপোনালোকে 30,000 কৰি পাব, তাৰ ছেকেণ্ড বছৰত 33,000, থাৰ্ড বছৰত 37,500, তাৰপিছত 40,000 পাব, ঠিক আছে, লাষ্ট বছৰত। আৰু ইয়াতে এক্সট্ৰা এলাউন্সটো এক্সট্ৰা হ'ব, ঠিক আছে। আপোনালোকে যদি কাশ্মীৰত যায় 25,000, 18,000 ঠিক তেনেকুৱা হিচাপত এলাউন্স পায়, ঠিক আছে। 40,000ৰ লগত যদি আপোনালোকে 25,000 যোগ কৰে তেনেহ'লে 65,000 আপোনালোকৰ চেলাৰী হৈ গ'ল, ঠিক আছে। আৰু তেনেকুৱা হিচাপত আপোনালোকে ইন হেণ্ড আপোনালোকে 70%হে পাব, ইয়াৰে আপুনি 70%হে আপুনি পইচা পাব, ঠিক আছে। আৰু বাকী আপোনালোকৰ জমা হ'ব কিছুমান ফাণ্ডত, ঠিক আছে, 30% বা ধৰি লওক ঠিক তেনেকুৱা হিচাপত জমা হ'ব। আৰু টোটেলত আপোনালোকে বেনিফিট পাব বহুখিনি, ঠিক আছে। ইয়াতে লিখা আছে কেনেকুৱা কি, ইয়াতে গোটেইখিনি বস্তু লিখা আছে, ঠিক আছে। 4 বছৰত ক'ত কেনেকুৱা পইচা পাবি বা ধৰি লওক ক'ত কেনেকুৱা পইচা কাটা খাব, ঠিক আছে, গোটেইখিনি লিখা আছে, ভালদৰে পঢ়ি চাবা, ঠিক আছে। নেক্সট কথা আপোনালোকৰ যিখিনি ধৰি লওক অনলাইন ৰেজিষ্ট্ৰেশ্যন কৰাৰ কাৰণে ডকুমেণ্টছ লাগে গোটেইখিনি ইয়াতে ইনষ্ট্ৰাকশ্যন দিয়া আছে, বা ধৰি লওক অনলাইন এপ্লাই কৰোঁতে আপোনালোকৰ কি কি লাগিব গোটেইখিনি দিয়া আছে। আৰু মই অনলাইন এপ্লাই কৰাৰ আগতে কৈছোঁ তোমালোকে মোৰ ভিডিঅ'টো চাবা, ইনষ্টা ইউটিউব দুয়োটাতে আপলোড কৰা আছে। তো অনলাইন এপ্লাই কৰিবলৈ হ'লে কি কি ডকুমেণ্ট লাগে, ঠিক আছে। আৰু খুব ভালদৰে তোমালোকে যাতে ভুল নহয়, ঠিক আছে, খুব ভালদৰে মানে এপ্লাই কৰা, ঠিক আছে। নেক্সট কথা আমাৰ যি গতিকে কম্পিউটাৰ এক্সাম হ'ব, ঠিক আছে। এই কম্পিউটাৰ এক্সামত আমাৰ কিছুমান বস্তু লৈ যাব লাগিব, সেইবিলাক দিয়া আছে। আৰু ইয়াতে কম্পিউটাৰ এক্সাম আপোনালোকে চাওক, ইয়াতে 50টা কুৱেশ্যন, ঠিক আছে, 1 আৱাৰৰ যদি হয়, আৰু 100টা কুৱেশ্যন যদিহে 2 আৱাৰৰ হয়। আৰু ইয়াতে কোনো ধৰণৰ নিগেটিভ মাৰ্কিং নাই, ঠিক আছে। আৰু ইয়াতে আপোনালোকৰ 13টা লেংগুৱেজত হ'ব, 13টা লেংগুৱেজকেইটা চাই লওক আপোনালোকে, ইংলিছ, হিন্দী, মালায়ালাম, কানাডা, তামিল, তেলেগু, পাঞ্জাবী, অডিয়া, বেংগলী, উৰ্দু, ঠিক আছে, গুজৰাটী, মাৰাঠী এণ্ড আছামিজ, ঠিক আছে। আমাৰ অসমীয়া ভাষাটো আছে। তো এইখিনি গোটেইকেইটা আপোনালোকৰ এইখিনি লেংগুৱেজ হয়, ঠিক আছে। এই লেংগুৱেজকেইটা তোমালোকে স্ক্ৰীনশ্বট মাৰি লোৱা, ঠিক আছে, আমাৰ অসমীয়া ভাষাটো আছে। নেক্সট কথা আপোনালোকে ইয়াতে চাওক, আৰু জানিব লগা কথা বাকী মাৰ্কশ্বিট বা এডুকেশ্যন সেই বস্তুখিনি থাকিব লাগিব অৰিজিনেল, ঠিক আছে। NCC থাকিলে NCC, স্পৰ্টছ থাকিলে স্পৰ্টছত চাৰ্টিফিকেট থাকিব লাগিব। এতিয়া কি যে ফিজিকেল, ঠিক আছে, ফিজিকেলত আপোনালোকে চাওক ল'ৰা ছোৱালী দুয়োটাৰ কাৰণে 1600 মিটাৰ দৌৰিব লাগিব, কিন্তু পুল আপটো ছোৱালীসকলৰ কাৰণে অকণমান কম হয়, ঠিক আছে। ইয়াতে জিগজেগ বেলেঞ্চ মাৰিব লাগিব, কিন্তু আমি যিটো জঁপিয়াব লাগে 9 ফুট, ইহঁতে 7 ফুট জঁপিয়াব লাগিব, যিটো গাঁত থাকে, ঠিক আছে। আৰু এইটো
আপোনালোকে দুটা গ্ৰুপত ভাগ কৰা আছে ৰানিঙত, গ্ৰুপ 1 আৰু গ্ৰুপ 2। গ্ৰুপ 1 মানে হৈছে 7 মিনিট 30 ছেকেণ্ডৰ ভিতৰত যদি 1600 কভাৰ কৰে 60 মাৰ্কৰ ভিতৰত 60 মাৰ্কে পাব। আৰু গ্ৰুপ 2ত আপোনালোকে 7 মিনিট 30 ছেকেণ্ডৰ পৰা 8 মিনিটৰ ভিতৰত আহিলে 48 মাৰ্ক পাব। নেক্সট পুল আপত 40 আছে, ৰানিঙত 60, 40 আৰু 60 100, টোটেল 100 আছে গ্ৰাউণ্ডত, ঠিক আছে। আৰু 5টা যদি মানে 40ৰ ভিতৰত 40 পাব, 4টা মাৰিলে 33, 2টা মাৰিলে 27, 3টা মাৰিলে 27, 2টা মাৰিলে 21 আৰু 1টা মাৰিলে 16 মাৰ্ক পাব। যিমান পাৰে সিমান বেছি মাৰ্ক পোৱাৰ কাৰণে চেষ্টা কৰিব, ঠিক আছে। ফাইনেল মেৰিটত যাতে আপোনালোকৰ নামটো আহি যায়, ঠিক আছে। বাকী আপোনালোকৰ তাৰপিছত মেডিকেল হ'ব, ঠিক আছে, ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব, তাৰপিছত ফাইনেল মেৰিট কৰিব, ঠিক আছে। আৰু কোনেও ৰিমেডিকেল লোৱাৰ কাৰণে চেষ্টা নকৰিব। বাকী টেটুৰ ওপৰত যদি কিবা ভিডিঅ' লাগে কৈ দিবা, ঠিক আছে। টেটুৰ ওপৰত এনেক্সাৰ আছে, আপোনালোকে বনাব লাগিব। বাকী ইয়াতে লিখা আছে যে কি কি বৰ্ডবিলাক একচেপ্ট কৰিব। ইয়াতে আপোনালোকে চাওক আমাৰ অসমৰখিনি লিখা আছে, অসমৰ কি বৰ্ড একচেপ্ট কৰিব, ঠিক আছে। এক ছেকেণ্ড, ইয়াতে ডিমাপুৰ, যোৰহাট, কলকাতা, লক্ষ্ণৌ, পুনে, শ্বিলং, ঠিক আছে। আছাম, তো এইটো চাওক, আছামৰ কাৰণে কৈছে যে চেপা বা ধৰি লওক HSEC বা ধৰি লওক আপোনাৰ সংস্কৃত বৰ্ড হ'লেও একচেপ্ট কৰিব, ঠিক আছে। তো এইখিনি আছে, আপোনালোকে চাই ল'ব, ঠিক আছে, বৰ্ডবিলাক। আৰু নেক্সট কথা আমাৰ এক্সাম চেণ্টাৰবিলাক আমি কেনেকৈ চিলেক্ট কৰিম বা ধৰি লওক ক'ত হেৰি হ'ব। ইয়াতে গেমৰ নামবিলাক আছে দেই, গেম কি গেম আপোনালোকে খেলিলে আপোনালোকে মাৰ্ক পাব বা ৰেজিষ্ট্ৰেশ্যন পাব। ইয়াতে গেমবিলাকৰ নাম দিয়া আছে, কাবাডী চাবাডী লিখা আছে, ঠিক আছে। টেনিছ চেনিছ এই গোটেইখিনি পঢ়ি যাব। নেক্সট কথা, আৰু ইয়াতে আপোনালোকৰ আমাৰ নজদিকৰ যিখিনি এক্সাম চেণ্টাৰ আছে সেই এক্সাম চেণ্টাৰখিনি দিবা, ঠিক আছে। ইয়াতে কিছুমান এনেক্সাৰ দিয়া আছে আৰু এই এনেক্সাৰবিলাক ফিল কৰিব লাগিব, ঠিক আছে। আমাৰ ইয়াতে আছে আপোনালোকৰ গুৱাহাটীত এক্সাম চেণ্টাৰ আছে, গুৱাহাটী বা ডিব্ৰুগড়, শিলচৰ, ঠিক আছে, আৰু যোৰহাট। তো এইকেইটা আপোনালোকৰ এক্সাম চেণ্টাৰ আছে আৰু সেই এক্সাম চেণ্টাৰবিলাকত আপোনালোকে যোনটো ওচৰ হয় সেইটো ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ দিবা। বাকী লগ পাম, ঠিক আছে, নেক্সট ভিডিঅ'টো কেনে লাগে জনাব। জয় হিন্দ, জয় ভাৰত, জয় অসম।